হিমন্ত বিশ্ব শৰ্মাটো বাইদেউ বুলি মাতে আৰু ক'ৰবাত দেখিলেও এতিয়াও সেৱা এটা কৰে। ভূমিহীন একাংশ ব্যক্তিৰ পৰা আপোনালোকে মাতি লৈ আপোনালোকে বাগান খোলাৰ এটা মাজে মাজে বিভিন্ন সময় সংবাদ মাধ্যমত সেই বাতৰিটো সম্প্ৰচাৰিত হয়। চাৰ্কিট হাউচত মই নিজে শুনিছিলোঁ যে মাটি আপুনি ল'ব লাগে, আমি আনক নিদিওঁ, আমাৰ চৰণীয়া পথাৰ আমি আনক নিদিওঁ, আপুনি লওক। আমি কিন্তু ৰাণী বাইদেউৰ পৰাহে শিকি আমি এম্বুলেঞ্চ দিছোঁ বুলি তেওঁ কিন্তু ৰাজহুৱাভাৱে কলাক্ষেত্ৰ মিটিংখনত কৈ থৈ আহিছিলে। নমস্কাৰ, মই কল্পজিৎ শইকীয়া, NKTV প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। আৰু আজিৰ দিনটোত এগৰাকী বিশেষ ব্যক্তিৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। সেইগৰাকী হৈছে অসমৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহ। আমি বাইদেউৰ কাষলৈ যাম আৰু সততে সংবাদ মাধ্যমত তেখেতে মন্তব্য নকৰে। আৰু আজিৰ দিনটোত বাইদেউৰ লগত অকণমান আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউৰ ৰাজনৈতিক যি ইতিহাস বহুতে জানিব বিচাৰে, ৰাইজে বিচৰা বহু প্ৰশ্ন আজিৰ দিনটোত বাইদেউক আমি কৰিব বিচাৰিম। বাইদেউ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, স্বাগতম। কেনেধৰণে আছে এতিয়া ৰাণী নৰহ? ঠিকে আছোঁ, ঠিকে আছোঁ। এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, 3বাৰৰ সাংসদ, 4বাৰ, আৰু তাৰ পাছত আজিৰ তাৰিখত কেনেদৰে আছে? পাকঘৰত ব্যস্ত নে নাই, ক'ত ব্যস্ত হৈ আছে? মই পৰহি দিল্লীৰ পৰা আহিছোঁ, সেইকাৰণে বহুত দিনৰ মূৰত ভাবিছোঁ পাকঘৰত অকণমান কাম কৰোঁ। পাকঘৰত কাম কৰিছিলোঁ অকণমান। আৰু এটা কথা বাইদেউ মই জানিব বিচাৰিছোঁ, আপুনি দীৰ্ঘদিন ধৰি লখিমপুৰ লোকসভা সমষ্টিত আপুনি দায়িত্বভাৰ লৈ আছিল সাংসদ হিচাপে। তাৰ পৰৱৰ্তী সময়ত আপোনাৰ মনোনীত হিচাপে আপুনি ৰাজ্যসভাৰ সাংসদো আপুনি পাইছিল। আপোনাৰ ঘৰখনৰ আপোনাৰ স্বামীও প্ৰাক্তন এগৰাকী মন্ত্ৰী। বিভিন্ন ধৰণৰ আপুনি ব্যক্তিক লগ পাইছে। এতিয়া ধৰক আপুনি দায়িত্বত নাই, স্বামী বৰ্তমান সময়ত এগৰাকী বিধায়ক। এতিয়া পূৰ্বৰ তুলনাত অকণমান ব্যক্তিসকল অহাৰ সংখ্যাটো কমিছে নেকি বাৰু? ব্যক্তিসকল অহাৰ ক'ত কমিছে? দলত নহয়, আপোনাৰ ঘৰতেই হওক বা আপোনাৰ সোঁৱে বায়ে থকা বহু ব্যক্তি? নাই 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 ৰাতিপুৱাৰ পৰা মই ব্যস্ত হৈ আছোঁ। ইয়াত থাকিলেতো ব্যস্ত থাকোঁ, লখিমপুৰত থাকিলেও ব্যস্ত থাকোঁ। আমি সাধাৰণতে সামাজিক জীৱনৰ লগত জড়িত বেছি, আৰু NGO কৰি আহিছিলোঁ, ক্ৰীড়াবিদ আছিলোঁ, সকলোৱে জানে ক্ৰিকেট খেলিছিলোঁ বুলি। আৰু যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপেও সমগ্ৰ অসমত এটা মানুহৰ লগত মিলা মিছা আছিলে, চিনাকি আছিলে। সেই সূত্ৰে সকলোৰ লগতে মিলা মিছা আছে, আৰু কেতিয়াও অনুভৱ কৰা নাই মানুহ কম হৈছে বুলি। আৰু পৰাপক্ষত মানুহ বেছি আহে বেয়াও নাপাওঁ, এইকাৰণেই যে আমি মানুহৰ মাজতে থাকি ইমানখিনি পাইছোঁহি, সেইকাৰণে মানুহ আহিলে বেয়াও নাপাওঁ। আজি ৰাতিপুৱাৰ পৰা মানুহৰ লগতে ব্যস্ত আছিলোঁ। যিবিলাকে মিটিঙলৈ আহিছে যোৱাকালি, লখিমপুৰ, ধেমাজিৰ পৰা শদিয়ালৈকে যিখিনি আহিছে গোটেইখিনিয়ে মোক লগ কৰি গৈছে। আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ইতিমধ্যেই 26ৰ যি বিধানসভা নিৰ্বাচন সমাগত, ইতিমধ্যেই আপোনালোকৰ যিগৰাকী যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক নতুনকৈ দায়িত্ব দিয়া হৈছে সভাপতি ভূপেন বৰাৰ ঠাইত। সমান্তৰালকৈ যদি আমি কওঁ তেনেহ'লে কংগ্ৰেছৰ যুৱৰাজ খ্যাত ৰাহুল গান্ধীও অসমত প্ৰচাৰ নিৰ্বাচন চলাবৰ কাৰণে অসমত আহি উপস্থিত হৈছেহি। কেনেধৰণৰ হ'ব এইবাৰ ফলাফল আপোনাৰ দৃষ্টিত? আমি খুবেই ভাল আশা কৰিছোঁ, এইকাৰণে যে গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ ৰাইজে প্ৰাণ পাই উঠিছে, যুৱ সমাজে, বিশেষকৈ যুৱ সমাজে প্ৰাণ পাই উঠিছে। আৰু গৌৰৱ গগৈৰ যিটো ৰাজনৈতিক জীৱন আৰম্ভ হৈছে, সেই ৰাজনীতি খুব সুন্দৰভাৱে আৰম্ভ হৈছে। আৰু ময়ো ধৰক যুৱ কংগ্ৰেছ কৰি আহিছোঁ, আৰু খেলা ধূলাৰ লগত জড়িত, পাব্লিকৰ লগত জড়িত, ৰাইজৰ লগত জড়িত। গতিকে তেওঁক সহায় কৰিবৰ কাৰণে মোক PSC মেম্বাৰ বনাই দিছে, আৰু এক্সিকিউটিভ মেম্বাৰো বনাই দিছে। গতিকে মই তেওঁক সহায় কৰিবৰ কাৰণে যথেষ্ট আগ্ৰহী, আৰু মই এই সুযোগতে দিল্লীৰ হাইকমাণ্ডকো মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে গৌৰৱ গগৈক সহায় কৰাৰ কাৰণে মোৰ কিছু দায়িত্ব মোক দিছে। এই দায়িত্ব মই পালন কৰিবৰ কাৰণে ৰেডি হৈছোঁ। ইতিমধ্যে আপুনি সেই 26ৰ যি বিধানসভা নিৰ্বাচন, আপুনি অৱতীৰ্ণ হোৱাৰ কিবা কথা থাকিব পাৰে নেকি? আমাৰ দিল্লীৰ হাইকমাণ্ডে সকলো ৰাজ্যলৈ যিবিলাক ইতিমধ্যে নিৰ্বাচন হৈ গৈছে, ছিনিয়ৰ লিডাৰবিলাকক নিৰ্বাচনত অৱতীৰ্ণ কৰাইছে, আৰু অসমলৈও তেনেকুৱা নিৰ্দেশ আহিব বুলি মই ধৰি লৈছোঁ। গতিকে মোকো যদি তেনেকুৱা নিৰ্দেশ দিয়ে, মই কিন্তু সাধাৰণতে লোকসভা খেলি ভাল পাওঁ, আৰু লখিমপুৰ লোকসভা সমষ্টিৰ পৰাই মই প্ৰায় প্ৰতিনিধিত্ব কৰি আহিছোঁ। আৰু সেই সূত্ৰে মই এবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো পৰাজিত কৰিছিলোঁ, অৰুণ শৰ্মা ডাঙৰীয়াকো পৰাজিত কৰিছিলোঁ। আৰু যোৱাবাৰ যিজন কেণ্ডিডেট পাইছিলে উদয় শংকৰ হাজৰিকা, তেওঁ মোৰ লগত দুবাৰকৈ পৰাজিত হৈছে। গতিকে মই লোকসভা বেছি ভাল পাওঁ। যদিহে দিল্লী হাইকমাণ্ডে কয় আৰু নিৰ্বাচন খেলিব লাগে আৰু গৌৰৱ গগৈক সহায় কৰিব লাগে, তেতিয়াহ'লে মই অৱতীৰ্ণ হ'ম।
কোনটো সমষ্টি আপুনি চাইছে নেকি? কাৰণ এতিয়া ডিলিমিটেশ্যন হোৱাৰ লগে লগে সমষ্টিসমূহ ভাগ ভাগ হৈ গৈছে। আপোনাৰ স্বামীৰ যিটো সমষ্টি, সেই সমষ্টিটো বৰ্তমান সময়ত SC ৰিজাৰ্ভেশ্যন হৈছে, যাৰ ফলত আপোনালোকে সেই যিটো আপোনালোকৰ সমষ্টি বৰ্তমান, সেই সমষ্টিৰ পৰা আপোনালোকে আৰু ৰাণী নৰহে হওক বা ভৰত নৰহে নিৰ্বাচন খেলিব নোৱাৰিব। ৰাণী নৰহ বা ভৰত নৰহে এবাৰ কোনটো সমষ্টি আপোনালোকে নিৰ্ধাৰণ কৰি লৈছে? আমি কোনো সমষ্টিভিত্তিক ৰাজনীতি কৰা নাছিলোঁ আগতেও আৰু এতিয়াও নকৰোঁ। যিহেতুকে জিলাখনলৈ আমি অৱদান আমাৰ আছে। লখিমপুৰ জিলাতে ডেফিনেটলি মই আসন বিচাৰিম। আৰু ভৰতনৰ ক্ষেত্ৰত কওঁ যে তেখেতে ইতিমধ্যে দিল্লী হাইকমাণ্ডক জনাই দিছে লিখিতভাৱে যে তেখেতে আত্মজীৱনী লিখিব নিজৰ ওপৰত। গতিকে সেই আত্মজীৱনী লিখাৰ কাৰণে আৰু কিছু ব্যক্তিগত তেখেতৰ অসুবিধাও আছে। সেই গোটেইখিনি মিলাই পেলাই তেখেতে দিল্লী হাইকমাণ্ডক জনাই দিছে যে তেওঁ আৰু ইলেক্টৰেল ৰাজনীতিত অৱতীৰ্ণ নহয়। কিন্তু সন্ন্যাস লোৱা নাই। কোনোবাই ক'ব বিচাৰে সন্ন্যাস লৈছে বুলি। ৰাজনীতিৰ পৰা সন্ন্যাস লোৱা নাই, কিন্তু অৱসৰ লৈছে আৰু নতুন চামক। এতিয়া তেখেতে কৈছে যে মোক যুৱ চামক অগ্ৰাধিকাৰ দিব লাগে। গতিকে যুৱ চামক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰতো তেখেতে আগ্ৰহ নোহোৱা। গতিকে মই ভাবোঁ এইটো ডিচিশ্যন তেখেতৰ খুব ভাল ডিচিশ্যন হৈছে আৰু তেখেতে ৰাজনীতি নকৰে এতিয়া। তাৰোপৰি নাওবৈচা সমষ্টি ঢকুৱাখানাৰ পৰা ইতিমধ্যে বহুবাৰ প্ৰতিনিধিত্ব কৰিছিলে। নাওবৈচা সমষ্টিটো চিডুল কাষ্ট সমষ্টি হৈছে। সেইকাৰণেই যে তেওঁ অৱসৰ লৈছে সেইটো নহয়। তেওঁ ঢকুৱাখানালৈ আকৌ ঘূৰি যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ কৈছে যে নতুন চামক তেওঁ প্ৰাধান্য দিছে। আৰু ময়ো লখিমপুৰ লোকসভা সমষ্টিৰ ভিতৰতে নাওবৈচা সমষ্টি পৰিছে। আৰু এতিয়া মই যদি বিচাৰিব লগা হয় তেতিয়াহ'লে লখিমপুৰ জিলাৰ ভিতৰতে ট্ৰাইবেল চিটততো যাব নোৱাৰোঁ, নন ট্ৰাইবেল চিটত জেনেৰেল চিটলৈ যাব লাগিব। তাতে যি চিট দিয়ে দিল্লী হাইকমাণ্ডে তেনেকৈ। মানে আমি যদি কওঁ তেনেহ'লে 26ত ভৰত নৰহে নিৰ্বাচন নেখেলে, ৰাণী নৰহে যদি দলে যদি প্ৰাৰ্থী দিয়ে তেনেহ'লে ৰাণী নৰহে পুনৰ নিৰ্বাচন খেলিব। ডেফিনেটলি খেলিম। সমষ্টি চোৱা হোৱা নাই এতিয়ালৈকে? সমষ্টি চোৱা হোৱা নাই। আৰু বিশেষকৈ মোৰ 2 সন্তানেই, ডাঙৰ বেটাই আপোনাৰ ইডেনবাৰ্গ ইউনিভাৰ্চিটি স্কটলেণ্ডৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি আহিছে ইকনমিক্সত, আৰু সৰুজনেও 2বাৰকৈ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা। আৰু এতিয়া 3rd টাইম সি অক্সফৰ্ড ইউনিভাৰ্চিটিলৈ গৈছে আকৌ MSc এটা কৰিবৰ কাৰণে আৰ্কিঅলজিত। গতিকে 2 সন্তানেই মোৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহ নহয়, আৰু আমিও তেওঁলোকক ৰাজনীতিত পঠিয়াবলৈ বিচৰা নাই। যিহেতুকে হাজবেণ্ডো নাথাকে আৰু 2 সন্তানো ৰাজনীতিত অৱতীৰ্ণ নহয়। গতিকে মই ডেফিনেটলি যেতিয়ালৈকে পাৰিম মই কৰিম। আৰু এটা কথা, কংগ্ৰেছৰ ওপৰত এইটো চৰ্চা হয়, কংগ্ৰেছৰ যিটো ৰাজনীতি সেই ৰাজনীতি সদায় পৰিয়ালকেন্দ্ৰিক হয়। আপোনাৰ ক্ষেত্ৰত বা আপোনাৰ উত্তৰাধিকাৰী হিচাপে আপোনাৰ সন্তানক ৰাজনীতিত নিদিয়ে? অনা নাই। আৰু ময়ো কোনো পৰিয়ালকেন্দ্ৰিক হোৱা নাছিলোঁ, কাৰণ মই স্পৰ্টছৰ লগত জড়িত আছিলোঁ, ক্ৰীড়াৰ লগত জড়িত আছিলোঁ। যুৱ কথা ৰাইজে জানিব বিচাৰে, কাৰণ আপুনি এগৰাকী ভাল খেলুৱৈ আছিল। পৰৱৰ্তী সময়ত আপুনি কেনেকৈ ৰাজনীতিলৈ আহিলে? মই স্কুলতো সদায় বেষ্ট এথলেট আছিলোঁ, কলেজত বেষ্ট এথলেট আছিলোঁ, ইউনিভাৰ্চিটিত 2বাৰকৈ মই বেষ্ট এথলেট আছিলোঁ। ক্ৰিকেট খেলিছিলোঁ, মই কেপ্টেইন অধিনায়িকা আছিলোঁ, জুনিয়ৰ ইণ্ডিয়া টীম মই খেলিছোঁ। গতিকে মই খেলৰ লগতহে জড়িত আছিলোঁ আৰু অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছিলোঁ। মই সৰ্বভাৰতীয় মহিলা ক্ৰিকেটৰো 15 বছৰকৈ সভানেত্ৰী আছিলোঁ। গতিকে মই অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছিলোঁ। কিন্তু পৰৱৰ্তী কালত মই যুৱ কংগ্ৰেছৰ সভানেত্ৰী হোৱাৰ পিছত দিল্লীৰ হাইকমাণ্ডৰ পৰা এটা কথা আহিল যে যুৱসকলক মানে গোটেই ভাৰতবৰ্ষত তেওঁলোকে অগ্ৰাধিকাৰ দিব। সেই সূত্ৰেহে মই এপ্লিকেশ্যনখন দিছিলোঁ। মই ভৰতনৰ পত্নী হিচাপে এপ্লিকেশ্যনখন দিয়া নাছিলোঁ। 1998ত মই যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ দিব বুলি পেলাই কোৱা কাৰণেহে মই তেতিয়া এপ্লিকেশ্যনখন দিছিলোঁ। আৰু তেতিয়া মই 1998ত মই টিকেট পাইছিলোঁ, তেওঁৰ পত্নী হিচাপে পোৱা নাছিলোঁ। গতিকে পৰিয়ালকেন্দ্ৰিক মোৰটোত নাই হোৱা। আনৰ ক্ষেত্ৰত মই নাজানো। মোৰতো সন্তান কেতিয়াও পলিটিক্সলৈ নাহে, মই নদি ক'ব পাৰোঁ। আৰু কৈ আছে 26ৰ নিৰ্বাচনত আপোনাৰ স্বামী ভৰত নৰহৰ ঠাইত আপোনাৰ ডাঙৰ পুত্ৰ বা সৰু পুত্ৰক আপোনালোকে অৱতীৰ্ণ কৰাব। মইতো ইতিমধ্যে ক'লোৱেই যে মোৰ 2 সন্তানে ৰাজনীতিলৈ নাহে, আৰু 2টাই শিক্ষাবিদ হ'বলৈ খুব মন। গতিকে শিক্ষাবিদ কেনেধৰণে হয়, তেওঁলোকৰ ভাগ্যই কি কয় নাজানো। গতিকে কোনো কাৰণতে তেওঁলোকে পলিটিক্সলৈ নাহে। ইয়াৰ আগত যদি মই কওঁ তেনেহ'লে 2024ৰ যি লোকসভা নিৰ্বাচন, আপুনি প্ৰাৰ্থিত্বৰ দাবীৰে আপুনি বিচাৰিছিলে টিকট, ইতিমধ্যে হাইকমাণ্ডক আপুনি অৱগত কৰিছিলে। যদিহে দলে টিকট দিয়ে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'লহেঁতেন। ইতিমধ্যে সকলোৱে জানে যে ইয়াৰ আগৰ যিগৰাকী আপোনালোকৰ সভাপতি ভূপেন বৰাৰ লগত আপোনাৰ অকণমান কিছু মতানৈক্য বা তেনেধৰণৰ সুসম্পৰ্ক নাথাকে বুলি সেই কথা বিভিন্ন সময়ত চৰ্চা হয়। ভূপেন বৰাৰ কাৰণে আপুনি 2024ৰ যি লোকসভা নিৰ্বাচন, সেই লোকসভা নিৰ্বাচনত টিকট নাপালে নেকি?
মইতো নাভাবোঁ এইকাৰণে, কাৰণ ভূপেন বৰা যুৱ কংগ্ৰেছৰ সভাপতি আছিলে, তাৰপিছত পৰৱৰ্তী কালত মই যুৱ কংগ্ৰেছৰ সভানেত্ৰী হৈছিলোঁ। গতিকে মই নাভাবোঁ এইকাৰণেই যে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ আছিলে সেই সময়ত তেওঁ মন্ত্ৰী বিচাৰিছিলে ভূপেন বৰা ডাঙৰীয়াই, আৰু খুব আগ্ৰহী আছিলে মন্ত্ৰী হ'বৰ কাৰণে। যেতিয়া নহ'ল আৰু সেই সময়তে তৰুণ গগৈৰ চৰকাৰৰ ডিচিডেণ্ট এটা এতিয়া মুখ্যমন্ত্ৰীয়ে খুব ষ্ট্ৰংলি ডিচিডেণ্ট কৰিছিলে, মই তেতিয়া তৰুণ গগৈ ডাঙৰীয়াক কৈছিলোঁ যে আপুনি ভূপেনক লৈ আনক আৰু ভূপেনক পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ ছেক্ৰেটাৰী এটা দি দিয়ক। তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে অকল ভূপেনকে নিদিওঁ, মই ৰাণা গোস্বামীকো লগতে দিম। আৰু তেখেতে ৰাণা গোস্বামী আৰু ভূপেন বৰাক দিছিলে, যদিও 2-3 দিন তেওঁলোকৰ অৰ্ডাৰটো ৰৈ গৈছিলে। শেষত মই দিল্লীৰ পৰা ফোন কৰি আকৌ তেখেতসকল দুইজনৰে অৰ্ডাৰটো উলিয়াই দিছিলোঁ। গতিকে মই নাভাবোঁ মোৰ লগত তেওঁৰ কিবা সংঘাত আছিল বুলি, বা মই তেওঁৰ লগত কিবা সংঘাত কৰিছিলোঁ বুলি। তেওঁ যদি মনত কিবা পুহি ৰাখিছিল মই নাজানো, গতিকে মই নাভাবোঁ যে তেওঁৰ সেই সংঘাত কিবা আছিল বুলি ভাবি তেওঁ মোক দিয়া নাই। আৰু কিবা এটা নিশ্চয় কম্পালশ্যনত তেওঁৰ আছিল, যিটো কাৰণত তেওঁৰ দিল্লীৰ হাইকমাণ্ডে CECৰ মিটিঙত কমপ্লিট হৈ যোৱাৰ পিছতো, মোৰ হৈ যোৱাৰ পিছতো শেষ মুহূৰ্তত 23 তাৰিখে যেতিয়া মোৰ কনফাৰ্ম কৰি দিছিলে, আকৌ মই 25 তাৰিখে গুচি আহিছিলোঁ। 27 তাৰিখে নিৰ্বাচন আছিলে, নমিনেশ্যন দিব লাগে কাৰণে, আৰু 23 তাৰিখে শেষ মুহূৰ্তত তেওঁৰ মোৰ টিকেটটো নহ'ল। গতিকে তেওঁহে জানিব কিয় নকৰিলে। সেই কথা ৰাইজে জানিব বিচাৰে, সেইকাৰণে মই আপোনাক সুধিব বিচাৰিলোঁ। আৰু বহুকেইটা প্ৰশ্ন মই আপোনাক সুধিব বিচাৰিছোঁ। আপুনি ইতিমধ্যে কৈছে যে স্বামীয়ে বৰ্তমান সময়ত সন্ন্যাস লোৱা নাই, বা তেওঁ ৰাজনীতি কৰি থাকিব, ৰাজনীতি কৰি থাকিব, কিন্তু কেনেদৰে তেওঁ এতিয়া ব্যস্ত হৈ আছে? কাৰণ আৰু হাতত কেইবাটাও বহু সময় আছে, এতিয়াও 6-7 মাহ বা 8 মাহমান সময় আছে। এই যিটো সমষ্টিৰ পৰা ৰাইজে বিপুল ভোটত তেখেতক জয়লাভ কৰাইছিলে, তেওঁ এটা সমষ্টিৰ বৰ্তমান সময়ত বিধায়ক, তেওঁ যিখিনি কাম কাজ, সেই কাম কাজখিনি কোনে চোৱা চিতা কৰি আছে বৰ্তমান? আচলতে লখিমপুৰ লোকসভা সমষ্টিৰ ভিতৰতে 9টা সমষ্টিৰ ভিতৰত নাওবৈচা সমষ্টি আছিলে, আৰু মই এই সমষ্টিৰ পৰা 3বাৰকৈ লোকসভাৰ প্ৰতিনিধিত্ব কৰিছোঁ, জিকিছিলোঁ। আৰু ৰাজ্যসভাৰ সাংসদ হৈ থাকোঁতেও মই নাওবৈচা সমষ্টিক মই চোৱা চিতা কৰিছিলোঁ। আৰু তেওঁৰ এবচেণ্টত, তেওঁ এতিয়া লণ্ডনত আছে, তেওঁৰ এবচেণ্টত মই এই যি 8-9 মাহ থাকিব সেইখিনি সময় মই তেওঁৰ হৈ পেলাই চাই দিম। মোৰ যিহেতুকে মোৰ লোকসভা সমষ্টিৰ ভিতৰত আছিল, গতিকে মই ভাবোঁ যে মোৰ কোনো অসুবিধা হোৱা নাই, আৰু ৰাইজৰো অসুবিধা হোৱা নাই। যিকোনো মুহূৰ্ততে ৰাইজে বিচাৰিলে মই লগে লগে তেওঁলৈ হোৱাটছআপ কৰোঁ, আৰু তেওঁ লগে লগে সেই বিভাগৰ অফিচাৰবিলাকক তেওঁৰ ফালৰ পৰা মোবাইলৰ পৰা মেছেজ দিয়ে, আৰু তেনেধৰণে কামবোৰ হৈ আছে ধুনীয়াকৈ। গুৱাহাটীতে আছে? নহয়, তেখেতে লণ্ডনত আছে। আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ, যে মই পুনৰ সেই কথাটোৱে সুধিব বিচাৰিছোঁ যে আপুনি যেতিয়া দিল্লীৰ পৰা আপোনাৰ টিকট মোটামুটি ফাইনেলি হৈছিল 2024 যি লোকসভা নিৰ্বাচন, তাৰপাছত এটা কথা চৰ্চা চলিছিল যে সেই সময়ছোৱাৰ সভাপতি, অৰ্থাৎ প্ৰাক্তন সভাপতি ভূপেন বৰাই কিছু টকা লৈ টিকট বিক্ৰী কৰাৰো এটা অভিযোগ বিভিন্নগৰাকীয়ে দিছিল। এই কথাটো কিমান সঁচা? বা মই যিহেতুকে দেখা নাই, গতিকে এই বিষয়ে মই ক'ব নোৱাৰিম। শুনিছে কথাখিনি? মই পেপাৰ পত্ৰ ওলাই আছে, সকলোৱে জানে, মই জনা বুলি নহয়, সকলোৱে শুনিছে, চাইছে, দেখিছে, পেপাৰত দেখিছে, টিভিত দেখিছে। গতিকে মইতো দেখা নাই, গতিকে মই ক'ব নোৱাৰিম এই ক্ষেত্ৰত। আৰু এটা কথা বাইদেউ মই অকণমান সুধিব বিচাৰিছোঁ। বৰ্তমান সময়ত যদি আপুনি চায় তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, সেই সময়ছোৱাত আপুনি লগ পাইছিল, বা আপোনাৰ লগত সেই সময়ছোৱাত যেতিয়া হিমন্ত বিশ্ব শৰ্মা দাদা ব্ৰিগেডটো যেতিয়া আছিল, তেতিয়াহ'লে সেই সময়ছোৱাতো আপোনাৰ নামটো বিশেষকৈ চৰ্চা আছিল, আপোনাৰ অজন্তা নেওগ। পৰৱৰ্তী সময়ত কিন্তু অজন্তা নেওগে বিজেপিলৈ গ'ল, ৰাণী নহ কিন্তু কংগ্ৰেছতে থাকি গ'ল। ৰাণী নহয় কেতিয়াবা আকৌ যদিহে 26ৰ নিৰ্বাচনত টিকট নিদিয়ে, তেনেহ'লে পৰৱৰ্তী সময়ত অজন্তা নেওগ বা আন লোকসকলৰ দৰেই পুনৰ বিজেপিলৈ ধাৱবান হ'ব পাৰে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰালি কালৰ পৰাই মই চিনি পাওঁ, এইকাৰণে যে মোৰ ঘৰ শৰণীয়াত গুৱাহাটীত, আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘৰো শৰণীয়াত গুৱাহাটীত। মোৰ ঘৰৰ পৰা অলপ দূৰতহে তেওঁৰ ঘৰটো, কিন্তু সৰুৰ পৰাই মই চিনি পাওঁ। আৰু বিশেষকৈ মোৰ সেই সময়ত তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ থাকোঁতে অজন্তা নেওগৰ মোৰ কথা খুব ওলাইছিলে, আৰু মোক বেছ কৰিয়েই আচলতে কয় কথাখিনি। কিন্তু সেই সময়তো মই তৰুণ গগৈ ডাঙৰীয়াক কৈছিলোঁ যে মই কোনো কাৰণতে বেলেগ পাৰ্টিলৈ নাযাওঁ, আৰু দিল্লীৰ হাইকমাণ্ডে মোৰ ওপৰত এটা বিশ্বাস ৰাখিছিল, যাৰ কাৰণে পৰৱৰ্তী সময়ত মোক ৰাজ্যসভাৰ সাংসদ দিলে আৰু কেন্দ্ৰীয় মন্ত্ৰীও বনালে। তাৰমানে মোৰ ওপৰত ডেফিনেটলি বিশ্বাস এটা আছিল, সেইকাৰণে কৰিছিলে। কিন্তু তৰুণ গগৈ ডাঙৰীয়াই সেই সময়ত যদি তেওঁক সোধে, তেওঁ কিন্তু ভয় কৰে মোৰ কথা ক'বলৈ, কিন্তু অজন্তা নেওগৰ কথা ক'বলৈ ভয় কৰা নাছিল। কিয়? যিহেতুকে তেওঁ অজন্তা নেওগৰ সমষ্টিৰ পৰা কলিয়াবৰৰ পৰা তেওঁ বহুবাৰ প্ৰতিনিধিত্ব কৰিছে লোকসভাত, গতিকে তেওঁ অজন্তা নেওগক মোতকৈ বেছি ভালকৈ জানে। আৰু তেওঁ সেইকাৰণে দি কৈছিল যে মই ৰাণীৰ কথাটো ক'ব নোৱাৰিম, কিন্তু অজন্তা নেওগ যে কোনো কাৰণতে বিজেপি নকৰে এই কথাষাৰ মই ক'ব পাৰিম।
তেওঁ কৈছিলে কিন্তু শেষত অজন্তা নেওগ বিজেপিলৈ গ'ল আজি ফাইনেন্স মিনিষ্টাৰ হৈ আছে তাত ৰাণী নৰহ কিন্তু এতিয়াও কংগ্ৰেছ কৰি আছে আৰু ভৱিষ্যতলৈ মই কংগ্ৰেছ এই কাৰণেই কৰিম 10 জনপথ মোৰ কাৰণে একেবাৰে ভগৱান টাইপ 10 জনপথৰ আজি সোনিয়া গান্ধী ডাঙৰীয়ানীকে কওক বা ৰাহুল গান্ধীয়ে হওক প্ৰিয়ংকা গান্ধীয়ে হওক সেই সময়ত থকা অল ইণ্ডিয়াৰ প্ৰেছিডেণ্টসকলেই হওক বা এতিয়া মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই হওক তেখেতসকলে মোক যি ধৰণে সহায় কৰিছে আৰু মোক খুব কম বয়সতে কেন্দ্ৰীয় মন্ত্ৰী বনাইছে আৰু মই কোনো ধৰণৰ লবি কৰি বা গুৱাহাটীৰ পৰা কোনো MLA পৰা চহী কৰি লৈ গৈ মুখ্যমন্ত্ৰীৰ পৰা চহী কৰি লৈ গৈ মই মন্ত্ৰী পোৱা নাছিলোঁ গতিকে মোক কেন্দ্ৰীয় নেতৃত্বই মোক মন্ত্ৰিত্ব দিছিলে কেন্দ্ৰত গতিকে মই এই ঘৰখনক মই কেতিয়াও এৰিব নোৱাৰোঁ আৰু মই ৰাজনীতি হয়তো শেষলৈকে কংগ্ৰেছেই কৰি যাম হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰিলেশ্যন কেনেকুৱা এতিয়া ৰাণী নৰহৰ হিমন্ত বিশ্ব শৰ্মাইতো বাইদেউ বুলি মাতে আৰু ক'ৰবাত দেখিলেও এতিয়াও সেৱা এটা কৰে ফ্লাইটত দেখিলে এতিয়াও সেৱা এটা কৰে সৰুৰ পৰা মোক পাইছে আৰু গণ পৰিষদৰ চৰকাৰ যেতিয়া আছিল তেতিয়া ইহঁতে ষ্টুডেণ্ট লিডাৰ আছিলে একাডেমি স্কুলত পঢ়িছিলে আৰু প্ৰায়ে মোৰ ওচৰলৈ আহে সেই সময়ত যথেষ্ট মই সহায়ো কৰিছোঁ বিভিন্ন সময়ত যেনেধৰণে সহায় কৰিব লাগে সেই সহায় কৰিছোঁ আৰু এতিয়াও মই দেখা দেখি বহু বছৰ ধৰি হোৱা নাই যদি দেখা দেখি হয় মই ভাবোঁ নিশ্চয় খুব সুন্দৰকৈ মানে শ্ৰদ্ধা কৰিব আৰু এটা কথা মই যদি সোধোঁ যে অসমত আত্মসহায়ক গোটৰ যিটো ব্যৱস্থা মোৰ যদি কোৱাত ভুল হোৱা নাই ৰাণী নৰহৰ দিনতেই সেই আত্মসহায়ক গোট আৰম্ভ হৈছিল হয় মানে মই যুৱ কংগ্ৰেছৰ সভানেত্ৰী হোৱাৰ আগতেই মই গুৱাহাটী ইউনিভাৰ্চিটিত আছিলোঁ 1984তে 84-85ত মই দুটাকৈ NGO গঠন কৰিছিলোঁ ইউনিভাৰ্চিটিত থাকোঁতে আৰু এটা জনকল্যাণ এটা হ'ল নৰ্থ ইষ্ট ছ'চিঅ' কালচাৰ অৰ্গেনাইজেশ্যন আৰু এই দুটা অৰ্গেনাইজেশ্যনৰ জৰিয়তে মই সমগ্ৰ অসমতে আত্মসহায়ক গোট গঠন কৰিছিলোঁ আৰু তেতিয়া এদিন তৰুণ গগৈ ডাঙৰীয়াই চৰকাৰ হোৱাৰ পিছত 2002 চনত মোক মাতি পেলাই সুধিছিল যে তই ইমান আত্মসহায়ক গোটবিলাক কেলৈ বনাই আছ মই ক'লোঁ দাদা মহিলাবিলাকেতো ক'ৰবাত নহয় ক'ৰবাত কিবা কাম কৰিব বিচাৰে গতিকে আত্মসহায়ক গোটৰ জৰিয়তে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কাম কৰিবলৈ সুবিধা পায় সেইকাৰণে এই আত্মসহায়ক গঠনবিলাক কৰি দিছিলোঁ আৰু তেতিয়া তেখেতে মোৰ আগতেই তেতিয়া ষ্টেট ফাইনেন্স মিনিষ্টাৰ আছিলে নেকি হিমন্ত বিশ্ব শৰ্মা তেওঁলোকেও ফোন কৰিছিলে যে আমিও চৰকাৰৰ ফালৰ পৰা আত্মসহায়ক গোট কিছুমান গঠন কৰিব লাগে আৰু মোৰ মনত আছে এবাৰ কলাক্ষেত্ৰত এখন মিটিং কৰিছিলোঁ NGOৰ মিটিং কৰিছিলোঁ সেই মিটিংখনত তেতিয়াৰ হেল্থ মিনিষ্টাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা আছিলে আৰু তেওঁ গৈছিলে তেওঁ ভাষণত বহু ভাষণেই দিলে কিন্তু তেওঁ মাজতে এটা কথা কৈছিলে যে বহুতেই কিন্তু মাছৰ তেলেৰে মাছ ভাজে শব্দটো কৈছিলে মাছৰ মই ৰাণী বাইদেউকে দেখিলোঁ যে তেওঁ এই ক্ষেত্ৰত ব্যতিক্ৰম হৈ আছে আৰু তেখেতৰ পৰা মই শিকিছোঁ যে তেখেতে এম্বুলেঞ্চ MP হৈয়ে 32খনকৈ এম্বুলেঞ্চ সমষ্টিত দিছে আৰু মই তেখেতৰ এই এম্বুলেঞ্চ দিয়া দেখি মই এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে আমিও এম্বুলেঞ্চবিলাক চৰকাৰীভাৱে দিব লাগে আৰু তেতিয়া আমি কিন্তু ৰাণী বাইদেউৰ পৰাহে শিকি আমি এম্বুলেঞ্চ দিছোঁ বুলি তেওঁ কিন্তু ৰাজহুৱাভাৱে কলাক্ষেত্ৰৰ মিটিংখনত কৈ থৈ আহিছিলে আৰু এটা কথা বাইদেউ মই অকণমান সুধিব বিচাৰিছোঁ এটা চৰ্চিত বিষয় খুব সম্ভৱ 99 বা আপুনি সাংসদ হোৱাৰ পাছৰ এটা কথা মই সুধিব বিচাৰিছোঁ বিভিন্নগৰাকীয়ে বিভিন্ন সময়ত প্ৰচাৰ চলায় এই ভূমিহীন একাংশ ব্যক্তিৰ পৰা আপোনালোকে মাতি লৈ আপোনালোকে বাগান খোলাৰ এটা মাজে মাজে বিভিন্ন সময় সংবাদ মাধ্যমত সেই বাতৰিটো সম্প্ৰচাৰিত হয় অকণমান যদি আপুনি কথাখিনি কয় এইটো সম্পূৰ্ণ মানে ভুৱা প্ৰচাৰ এইকাৰণে যে সেই সময়ত বগিনীতিত আমাৰ ঘৰ আছিলে আৰু নৰহো MLA আছিলে তেতিয়া চৰকাৰ মন্ত্ৰী নাছিলে চৰকাৰো আমাৰ নাছিলে সেই সময়ত আৰু তেতিয়া মানে তেতিয়া গণপৰিষদৰ চৰকাৰ হৈছে আৰু নৰহ কংগ্ৰেছৰ MLA আছিলে সেই সময়ত তেতিয়া তেওঁ তাতে বিঘাই 2000কৈ মাটি পায় 2000 টকাত মাটি পায় কিনিবৰ কাৰণে আৰু তেওঁটো যিহেতুকে জনজাতি হয় আৰু তাত যি এৰিয়াত মোৰ বাগানখন আছে তাত জনজাতি বসতি অঞ্চলেই হয় আৰু তেওঁলোকেও তাত কিছুমান লখিমপুৰৰ পৰা কিছুমান নন জনজাতীয় মানুহে তাত কিছুমান মাটি ল'বলৈ গৈছিলে তেতিয়া তেওঁলোকেহে আহি মিষ্টাৰক মই চাৰ্কিট হাউচত মই নিজে শুনিছিলোঁ যে মাটি আপুনি ল'ব লাগে আমি আনক নিদিওঁ আমাৰ চৰণীয়া পথাৰ আমি আনক নিদিওঁ আপুনি লওক তেনেকৈ তেওঁক মানে ইনচিষ্ট কৰিছিলে তেওঁলোকে আৰু তেতিয়া তেওঁ হয়তো আপ্লুত হ'ল তেওঁলোকৰ কথাত আৰু তেতিয়া তেওঁ মাটি কিনিছিলে আৰু কোনো ধৰণৰ তাত যি জেগাত আমাৰ বাগানখন আছে তাততো কোনো বানাক্ৰান্ত মানুহ থকা নাই তাত বানপানীয়ে নহয় গতিকে বানাক্ৰান্ত মানুহৰ কথা অহাই নাই তাত
আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ, সোণাপুৰৰ যিটো ট্ৰাইবেল আপোনালোকৰ মিউজিয়াম, এতিয়া মাজুলী সমষ্টিৰ বিধায়ক ভৱন গামৰ এটা সময়ত আপোনালোকৰ ঘনিষ্ঠ আছিল, মোৰ যদি কোৱাত ভুল হোৱা নাই, সেই সময়ছোৱাত যিটো মিউজিয়াম জ্বলি গৈছিল, সেই সময়ছোৱাত আপোনাৰ স্বামী মন্ত্ৰী আছিল সেই বিভাগটোৰ, কালচাৰ মিনিষ্টাৰ আছিল। সেই সন্দৰ্ভত বিভিন্ন সময়ত অভিযোগ উঠে বা বিভিন্ন সময়ত বিভিন্ন বিষয়ক লৈ চৰ্চা হয়, আপুনি কিবা ক'ব বিচাৰিব নেকি? ক'ম, এইকাৰণে ক'ম যে মানুহে নজনাকৈ কথাখিনি কৈ আছে। তেওঁ কালচাৰ মিনিষ্টাৰ আছিলে আৰু চৰকাৰীভাৱে তাত তেওঁলোকে এটা মাটি কিনিছিলে, তাত চৰকাৰীভাৱে মাটি কিনিছিলে আৰু চৰকাৰীভাৱে তেওঁলোকে তাত মানে মিউজিয়াম খুলিছিলে। সেই মিউজিয়ামটো কাক পৰৱৰ্তী সময়ত বনাবলৈ দিছিলে বা পৰৱৰ্তী সময়ত কোনে লিজত লৈছিলে বা কোনে টেণ্ডাৰ দি পেলাই পাইছিলে মই নাজানো। আপুনি নাম কৈছে যদিও মই নাভাবোঁ যে হ'বও পাৰে তেওঁ, মই তেতিয়া খুব ব্যস্ত আছিলোঁ যুৱ কংগ্ৰেছৰ ক্ষেত্ৰতে হওক বা মই সাংসদ হিচাপে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰত গৈছিলোঁ বা স্পৰ্টছৰ লগতো জড়িত হৈ আছিলোঁ, সেইকাৰণে মই এই ছাইডটো মই ইমান চোৱা নাছিলোঁ। কিন্তু সেই সময়ত মই খুব ভালকৈ জানো তেওঁ কালচাৰেল মিনিষ্টাৰ আছিলে নৰহ, আৰু তেতিয়া চৰকাৰীভাৱে তেওঁলোকে মাটি কিনিছিলে, চৰকাৰীভাৱে তেওঁলোকে তাত সোণাপুৰত তেওঁলোকে এটা কালচাৰেল টুৰিজিম এটা চেণ্টাৰ বনাইছিলে আৰু সেই চেণ্টাৰটো জ্বলি গৈছিলে, কিবা হৈছিলে, এই কথাবিলাক শুনিছিলোঁ যদিও মই ইমান বেছি গুৰুত্ব দিয়া নাছিলোঁ। মই এই বিষয়ে ক'ব নোৱাৰিম। বৰ্তমান মাজুলী সমষ্টিৰ বিধায়কগৰাকীৰ লগত ৰিলেশ্যন কেনেকুৱা আপোনালোকৰ? মাজুলী সমষ্টিৰ বিধায়কজনটো মোৰ সমষ্টিৰ এটা সময়ত আছিলে, যদিও তেওঁ যেতিয়া বিধায়ক হৈছে তেতিয়া তেওঁ বিধায়ক নাছিলে। গতিকে মই তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা মই তেওঁক লগ পোৱা নাই। বিধায়ক হোৱাৰ আগতেতো নৰৰ লগত খুব ভাল আছিলে আৰু অহা যোৱাও কৰিছিলে, আৰু মই ভাবোঁ এতিয়াও নৰৰ লগত কথা পাতে যদিও মই নাজানো। মোৰ লগত খুব কম কথা পাতিছিলে। মই কেতিয়াবা দিল্লীৰ পৰা আহিলে গাড়ীৰ পৰা নামিলে মোৰ ঘৰত দেখোঁ, হাঁহি এটা মাৰি ভিতৰলৈ সোমাই যাওঁ, সিমানেই, তাতকৈ বেছি মোৰ লগত কথা পাতিবলগীয়া নাছিলে আৰু এতিয়াও মই তেওঁক লগ পোৱা নাই। আৰু এটা কথা মই বাইদেউ আপোনাক সুধিব বিচাৰিছোঁ, আপুনি বহু ব্যক্তিক নেতা, আপোনাৰ লগত থকা আমি বহু ব্যক্তিক দেখিছোঁ নেতা বনিছে বা বিভিন্ন ধৰণৰ তেওঁলোকে দায়িত্ব লৈছে। পৰৱৰ্তী সময়ত আপোনাৰ কাষত থকা সেই মানুহসকলে কিন্তু একাংশ ব্যক্তিয়ে আঁতৰি গৈছে। কেতিয়াবা ধৰক দুখ নালাগেনে যে লগতে থকা মানুহজন যেতিয়া আঁতৰি গুচি যায়, যেতিয়া আপোনাৰ বিৰুদ্ধে সংবাদ মাধ্যমক যেতিয়া কথা কয়, তেতিয়া কোনোবা এটা নহয় কোনোবা এটা সময়ত, কাৰণ আপুনি দীঘলীয়া সময় ৰাজনীতি কৰিছে, তেনেধৰণৰ মানুহ লগ পাইছে এই ৰাজনীতি পথাৰখনত? মই আচলতে যিসকলে মোৰ পৰা আঁতৰে বা আঁতৰি যাবলৈ বিচাৰে, মই তেওঁলোকক দুখ নিদিওঁ, তেওঁলোকৰ গাত দুখ নাথাকে। এইকাৰণে এখন চৰকাৰ চলি থাকোঁতে কোনোবা যদি বিধায়কে মোক অপ'জ কৰে বা কোনোবা যদি দলীয় কৰ্মীয়ে মোক অপ'জ কৰে, ডেফিনেটলি কোনোবাই নহয় কোনোবাই ইনচিষ্ট কৰে। মোৰ ব্যক্তিত্বৰ লৈ পেলাই কোনেও ক্ষোভ কৰিব নোৱাৰে। আৰু মই যি ধৰণে সমাজৰ লগত জড়িত হৈ থাকোঁ, সামাজিকভাৱে জড়িত হৈ থাকোঁ, ৰাজনীতিত যিমানেই জড়িত হৈ থাকোঁ, সেই তাতকৈ বেছি মই আত্মসহায়ক গোট কৰি বা জনকল্যাণ NGO কৰি পেলাই, নৰ্থ ইষ্ট ছ'চিয়েল কালচাৰ অৰ্গেনাইজেশ্যন কৰি পেলাই মই বেছি বিজি হৈ থাকোঁ। গতিকে মই ভাবোঁ যে মোৰ ব্যক্তিত্বলৈ কোনো আক্ৰোশ কথা ক'ব নোৱাৰে। কোনোবাই পলিটিক্সটোতো থাকিবই এইটো, আৰু লেংমাৰা পলিটিক্স থাকেই। গতিকে কোনোবাই হয়তো নৰহৰ উত্থানটো দেখি পেলাই বা মোৰ উত্থানটো দেখি ভয় খাই পেলাই হয়তো কেতিয়াবা কাৰোবাক উচতাই দিয়ে। সেই উচতনিত ভুল গ'ল, কিন্তু শেষত যেতিয়া তেওঁলোকে বুজে যে এই উচতনিটো ভুল আছিলে, আমি বুজাটো ভুল হৈছিলে, আকৌ তেওঁলোকে কিন্তু মোৰ ওচৰলৈ বা নৰহৰ ওচৰলৈ অহা মই দেখিছোঁ। এতিয়া 3 গগৈ একেলগ হ'ব 2026-ত, বিভিন্নগৰাকীয়ে কৈ আছে, কিমান সফল হ'ব? আৰু গৌৰৱ গগৈ নেতৃত্বত এইবাৰ 26-ৰ যুদ্ধখন হ'ব, কিমান সফল হ'ম বুলি ভাবে? গগৈৰ নেতৃত্বত সঁচাকৈ 26-ৰ নিৰ্বাচনৰ যুদ্ধখন হ'ব। আৰু 3 গগৈৰ ক্ষেত্ৰত গৌৰৱ গগৈ ডিচিশ্যন ল'ব যে তেওঁ কাক ল'ব আৰু নল'ব। গতিকে এই বিষয়টো মই পলিচি মেকিঙত নকওঁ, কিন্তু মই ভাবোঁ যে অসমত যিখন চৰকাৰ হ'ব, গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ হ'ব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। 3 গগৈ একেলগ হ'ব পাৰিব বুলি ভাবেনে? তেওঁলোকে যদি ভাবে যে অপজিশ্যনটোক আমি বধিব লাগিব, অপজিশ্যনক আমি পৰাস্ত কৰিব লাগিব, ডেফিনেটলি তেওঁলোকে ভাবি শুনি, আমাৰ দলীয় হাইকমাণ্ডো আছে, দলীয় হাইকমাণ্ডে ভাবিব আৰু গৌৰৱ গগৈ এই ক্ষেত্ৰত ডিচিশ্যন নিশ্চয় ল'ব আৰু মই ভাবোঁ ভালেই হ'ব। শেষত যদি মই আকৌ কওঁ, তেনেহ'লে 26-ৰ নিৰ্বাচনত এইবাৰ ৰাণী নৰহক আকৌ নিৰ্বাচনী পথাৰত দেখিবলৈ পাব ৰাইজে। যদিহে দিল্লী হাইকমাণ্ডে মোক নিৰ্দেশ দিয়ে যে নিৰ্বাচন খেলি গৌৰৱ গগৈক সহায় কৰিব লাগে, মই ডেফিনেটলি খেলিম। ধন্যবাদ জনাইছোঁ। আপোনালোকেতো ৰাণী নৰহৰ কথাখিনি শুনিলে, মোৰ সঁচাকৈ শুনি বহুত বেছি ভাল লাগিলে। সেইকাৰণে মই আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ। কাৰণ আজিকালি কামৰ ব্যস্ততাৰ কাৰণে সকলোৱে সময়মতে নিউজবোৰ বা যিকোনো প্ৰেক্ষাপট চাব নোৱাৰে, নহয়নে বাৰু? গতিকে এতিয়া সুবিধা হৈছে, যিহেতু সকলোৰে হাতে হাতে মোবাইল, গতিকে ইউটিউব আছে, ইউটিউবত সকলোবিলাক উপলব্ধ হয়, সকলোৱে শ্বেয়াৰ কৰিব পাৰে। সেইকাৰণে মই ভাবিলোঁ
এই ভিডিঅ'টো মই আপোনালোকলৈ শ্বেয়াৰ কৰি দিওঁ। আৰু আপোনালোকেতো নিশ্চয় গম পাইছে যে 2026 নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনৰ কাৰণে সকলোৱে সাজু হৈছে নহয়নে বাৰু? কোন দল জয়ী হয় বা সকলোৰে এটা যুদ্ধকালীন প্ৰস্তুতি চলাই আছে, কাৰণ অতি সোনকালে নিৰ্বাচন যিহেতু আহি আছে নহয়নে বাৰু? গতিকে মই আপোনালোকে যিহেতু ৰাজনীতিৰ ভিডিঅ'বোৰ বহুত ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু আপোনালোকৰ বহুত ধুনীয়াকৈ মতামত দিয়ে, সেইকাৰণে মই ভাবিছোঁ আপোনালোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ, আপোনালোকেও যিহেতু ভাল পাব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিলে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই ভিডিঅ' দি আছোঁ আৰু দি যাম, এনেকৈ যাতে মোক আগবঢ়াই লৈ যায়। ঠিক আছে, মোৰ ক'বলগীয়াখিনি ইমানেই। বাই, জয় অসম।